Hello guys, welcome back to my YouTube channel. আহিগল ভাল খবৰ যিসকল ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে PM কিষাণ আঁচনিৰ ধন লাভ কৰি আছে 2000 টকাকৈ আৰু যেহেতু ৰাজ্যত ভুৱা কৃষকৰ সংখ্যা বাঢ়ি গৈছে 8 লাখ অতিক্ৰম কৰিছে বা যিসকল ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ এতিয়া মানে তেওঁলোকৰ জেললৈ যাব লাগিব আৰু যিখন বাতৰি প্ৰকাশ পাইছে আৰু তাৰ পিছত আপোনাৰ নামটো এতিয়া এক্টিভ আছে না ইনএক্টিভ আছে আপুনি কেনেকৈ চাব PM কিষাণ আঁচনিৰ যদি আপুনি 2000 টকাকৈ লাভ কৰি আছে হিকন ধন আপুনি লাভ কৰিব না নাই আপুনি হেকন কেনেকৈ চেক কৰিব বা যিখন PM কিষাণ আঁচনি যিখন লিষ্ট হে অফিচিয়েল লিষ্টত আপোনাৰ নামটো কেনেকৈ সাৰ্চ কৰিব বা আপোনাৰ নামটো আছে না নাই হেখিনি কেনেকৈ জানিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব গতিকে এই স্কিপ নকৰাকৈ চাই থাকিব আৰু PM কিষাণ আঁচনিৰ যিখন 2000 টকা যেটো 19 নম্বৰ কিস্তি হেটো কেতিয়া লাভ কৰিব সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত চাব পাৰিব আৰু হেকন চেক কৰাৰ কাৰণে আপুনি পৰৱৰ্তী গুগলত গৈ সাৰ্চ কৰি দিব PM কিষাণ আৰু ওপৰ চালেছে PM কিষাণ সম্মান নিধি যেটো দি আছে তাত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত এছলেছে PM কিষাণ সম্মান নিধিৰ যিখন অফিচিয়েল পেজ হেকন পেজত আহিব আহিলে এছলে হৈছে 18 নম্বৰ যেটো কিস্তি 5 অক্টোবৰ 2024 তাৰিখে দিছিল যেহেতু PM কিষাণ সম্মান নিধিৰ যিখন ধন 3 মাহ পিছে পিছে আপুনি হেখন আপোনাৰ বেংকৰ একাউণ্টত সোমাই দিয়ে কিন্তু এতিয়ালৈকে আপোনাৰ কোনো ধৰণৰ আপোনাৰ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন কেতিয়া সোমাব বেংকৰ একাউণ্টত এতিয়ালৈকে কোনো ধৰণৰ নোটিফিকেশন অহা নাই আৰু যেতিয়া নোটিফিকেশন আহিব সম্পূৰ্ণ জনাই দিম আৰু আপোনাৰ PM কিষাণৰ যিখন আঁচনি যিখন লিষ্ট বা আপোনাৰ হেখন লিষ্টত নাম আছে না নাই যদি নাম নাথাকে তেনেহলে আপুনি PM কিষাণ আঁচনিৰ পাবলগীয়া যিখন ধন হেখিনি আপুনি আৰু নাপাব আৰু হেখন লিষ্টত নিজৰ নামটো চেক কৰিবলৈ হলে আপুনি অলপ স্ক্ৰল ডাউন কৰি তলফালে আহিলে চাব পাব ইয়াত বেনিফিচিয়াৰী লিষ্ট বুলি এটা অপচন দিয়া আছে আৰু বেনিফিচিয়াৰী লিষ্ট অপচনত যেতিয়া ক্লিক কৰিব তেতিয়া চাবলৈ হৈছে বেনিফিচিয়াৰী লিষ্ট বা আজিৰ তাৰিখটো চাবলৈ হৈছে কেতিয়া এইখন আপুনি লিষ্টখন চাই আছে ইয়াৰ পৰা ষ্টেটখন ফাৰ্স্ট টাইম সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ সাব ডিস্ট্ৰিক্ট তাৰ পিছত আপোনাৰ ব্লক নেম সিলেক্ট কৰি দিব তাৰ পিছত আপোনাৰ ভিলেজ বা ইয়াৰ পৰা আপোনাৰ গাঁৱৰ নামখন আপুনি সিলেক্ট কৰিব লাগিব আৰু তাৰ পিছত আপোনাৰ ইয়াত অলপ স্ক্ৰল ডাউন কৰি আহিলে তলত চাবলৈ হৈছে গেট ৰিপৰ্ট বুলি এটা অপচন দি আছে আৰু গেট ৰিপৰ্ট অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ ফাৰ্মাৰ নেম বা সিৰিয়াল নম্বৰ বিলাক এনেকৈ দিয়া থাকিব ইয়াৰ পৰা আপোনাৰ নামটো আছে না নাই আপুনি সাৰ্চ কৰিব আৰু তাৰ পিছত আপুনি তলত চাবলৈ হৈছে পেজ নম্বৰ বিলাক দিয়া আছে আৰু 1 2 3 4 এনেকৈ আপোনাৰ যদি 1 নম্বৰ পেজত নামটো নাই তেনেহলে 2 নম্বৰ পেজত খুজিব 3 নম্বৰ পেজত এনেকৈ স্টেপ বাই স্টেপ আপোনাৰ নামটো সাৰ্চ কৰিব আৰু আপোনাৰ যদি এইখন লিষ্টত নাম আছে তেনেহলে আপুনি PM কিষাণ আঁচনিৰ ধন নাপাব পাৰে আৰু সেই কাৰণে আপুনি কি কৰিব লাগিব আপোনাৰ আৰু এটা অপচন আছে আপোনাৰ হেখন গৈ সাৰ্চ কৰি দিব আপোনাৰ যেটো নো ইওর স্ট্যাটাস আপুনি নো ইওর স্ট্যাটাসৰ পৰা আপোনাৰ যিখন ৰেজিষ্ট্ৰেচন আইডি PM কিষাণৰ আছে সেই ৰেজিষ্ট্ৰেচন আইডিখন ইয়াত বহাই দিব ক্যাপচাখন বহাই দি গেট OTP অপচনত ক্লিক কৰিব যিখন আপোনাৰ KYC কৰিছিল যিখন বা PM কিষাণ আঁচনিত যিখন মোবাইল নম্বৰ আছে সেইখন ক্লিক কৰি দিয়াৰ পিছত আপুনি চাব আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰখন নাজানে তেনেহলে আপুনি নো ইওর ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত ক্লিক কৰি আপুনি সাৰ্চ বাই মোবাইল নম্বৰ বা আধাৰ নম্বৰ অপচন বহাই দি আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰখন ইয়াৰ পৰা লাভ কৰিব তাৰ পিছত আপুনি আগৰ অপচনত গৈ আপুনি বহাই দিব তাৰ পিছত আপোনাৰ যদি KYC আৰু DVD লিংক এনেকুৱা ধৰণৰ কোনো ধৰণৰ আপোনাৰ যদি ইস্যু নাথাকে তেনেহলে আপুনি 2000 টকা যেটো কিস্তি আপুনি হেখন লাভ কৰিব আৰু যদি ইয়াত কিবা এটা খেলিমেলি হৈছে বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংকেজ নাই বা KYC নাই বা আপোনাৰ মাটিৰ যিখন সমস্যা যদি হেখন নাথাকে নিজৰ নামত মাটি নাথাকিলে কিবা যদি ৰিজেক্ট কৰি দিছে তেনেহলে আপুনি সম্পূৰ্ণ চাব পাৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ঠিক আছে তেনেহলে আপুনি আপোনাৰ যিখন পৰৱৰ্তী কিস্তি PM কিষাণৰ হেখিনি ধন আপুনি লাভ কৰিব